নেদেখা ফাগুন সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো রোদে আহি শুন খেলে ধেমালি দুগালতে পৰি বাগৰি জোনাকে সুন্ধালে জোনাকি তোমাৰে সুৰিয়া তুমি তুমি লাগিছে চৌপাশে নাচিছে বাগৰ খলাই তোমাতেই বতাহে ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে তুমি নুশুনা ফাগুনৰে ৰাগিনী তই মোৰ বাট ফেৰিছ যে ভাবিছ নেকি তই নদীক বাট ফেৰি ৰাখিব পাৰিম বুলি নদীক বাট ভেটিব নোৱাৰি কাৰণ নদীয়ে সদায় নিজৰ ঠিকনালৈ গতি কৰে আৰু তই হলিয়াতে মৰা খুটি মোৰ মতে মই একো ভুল কৰা নাই আমাক এতিয়া মানুহ লাগে ছাপোৰ্ট লাগে আৰু সেইটো কাৰণে পাব্লিচিটি আমাৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় এইখন ঘৰত যে কাৰো ওপৰত হাত তোলা নহয় সেইটো অন্তৰাক বুজাই দিবা হাত উঠোৱা হয় দেউতা মামুন সেইফালে নাযাবা তাত যোৱা ইমান ধুনীয়াকৈ তাই খেলি আছে তাইৰ মতে খেলিব দেচোন মিচিমি তাইক লৈ মোৰ বহুত চিন্তা জান তাই জন্ম হোৱাৰ কিছুদিন পিছতে ভিনদেউ ঢুকাল আৰু বায়েও বহুত কষ্ট কৰি তাইক ইমানখিনি কৰিলে কিন্তু বায়েও তাইক এৰি তাইতো কেতিয়াও মাক দেউতাকৰ কথা নুসুধেনে তাই ভালদৰে বুজি পোৱা হোৱাই নাই তথাপিও কেতিয়াবা সোধে তই কি ক তাই সোধা সেই প্ৰশ্নৰ উত্তৰ মই আজিলৈকে সাজু কৰিবই পৰা নাই সঁচাকৈ ইমান কম বয়সতে ঘাট মাৰা হ'ল তাইক কিন্তু তই কেতিয়াও কষ্ট নিদিবি কি যে কথাবোৰ কৈছ নহয় তাইতো কিমান ভাল পাই জান সদায় সন্ধিয়া পঢ়াৰ সময়ত মিচিমি বা ক'ত আছে কি কৰিছে এইবোৰ সুধিয়ে সময়বোৰ পাৰ কৰোৱাই জানো সেইটো তই মোক নকলেও হ'ব বাবা কি ঘৰলৈ যাওঁ পিয়াহ লাগিছে অঁ বল 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 বল
সঁচাকৈ চাগৈ ৰিজাইন দিলি আজিহে ফ্ৰী লাগিছে মই কাম নাপালে মোক চলাব লাগিব বুলি ভয় খাইছ নেকি ধুৰ এইবিলাক বাজে কথা মোৰ আগত নকবি তই হিৰইন হোৱাৰ পাছতো এই ৰুমটোত এটকাও দিব নালাগে হ'ল মই হিৰইন হ'ম মানে ভাল পোকটো সোমালে দেই মূৰত পোক নহয় অ' ভাল লগা কামটো কৰিলে পইচাই মেটাৰ নকৰে অকল পইচাই নহয় কোনো কথাই মেটাৰ নকৰে হ'ব দে এতিয়া তই কাম বিচাৰ মই কাম কিয় বিচাৰিম তই বিচাৰি দিবি তইতো মিডিয়াৰ মানুহ এণ্টাৰটেইনমেণ্ট মানুহৰ লগত চিনাকি আছে তই লিংকটো দিবি তোৰ টেলেণ্টতকৈ মোৰ কথাৰ কাৰণে যদি তোক কোনোবাই কাষ্টিং কৰে তোৰ ভাল লাগিবনে সুখী হবি তই কামটো কৰি চা মইতো তোৰ লগত সদায় আছোঁ মই বিচাৰিছোঁ তই তোৰ প্ৰথম কামটো তই তোৰ টেলেণ্টৰ পৰা পা য'তে অডিশ্যন হয় তাতে অডিশ্যন দে আৰু মোৰ বিশ্বাস আছে তই প্ৰথম অডিশ্যনতে কাষ্টিং হৈ যাবি আৰে হে হে কি হ'ল তোৰ তই কান্দিছ যে নে তই মোৰ আগত অডিশ্যন দিছ তই মোক যিমান বুজি পাওঁ মোক ঘৰৰ মানুহে সিমান বুজি নাপায় পৰিধি ঘৰৰ মানুহ এইবিলাক কথা বাদ দে কি খাবি ক আজি খানা মই বনাম আৰে ক হ'ব তই ৰান্ধিব নালাগে ময়ে ৰান্ধিম অনিৰ্বাণ চলিহা নাম্বাৰ কালেক্ট কৰিলি হেই বৃদ্ধাশ্ৰমত লগ পাই লৈছোঁ এনেকৈ নেচাবি কামৰ কাৰণে লৈছোঁ হ'ব ক্লিয়াৰিফিকেশ্যন দিব নালাগে কথা পাত কাট খাই যাব হেল্ল' হয় কওক আকৌ এবাৰ ধন্যবাদ কিয় আপুনি বৃদ্ধাশ্ৰমৰ কথাবোৰ বাতৰিত খুব ধুনীয়াকৈ ক'লে ধন্যবাদ মইহে আপোনাক ক'ব লাগে আপুনি ইমান ধুনীয়াকৈ কথাবিলাক ক'লে আৰে তাততো মোৰ কৰিবলগীয়া একোৱেই নাছিল চাওক আপোনাৰ কথাখিনিয়ে মানুহক ভবাই তুলিলে মোৰ কথাবোৰত কেইজনমানৰ চকু মেল খালেও মই নিজকে সবল বুলি ভাবিম নাভাবিব এজন দুজনৰ মানসিকতা সলাবলৈ আপুনি আহিছে বুলি অন্তত মই নাভাবোঁ সকলোৰে মানসিকতা আপুনি সলাব বুলি মোৰ বিশ্বাস আছে আৰু অকল মই এইটো ক্ষেত্ৰতে কোৱা নাই দেই একদম সকলো ক্ষেত্ৰতে কৈছোঁ আমি অসমীয়া মানুহখিনিৰ মানসিকতা সলনি কৰিবলৈ হ'ল এই আনৰ তলত কাম কৰা অসমীয়া মানুহখিনিৰ মানসিকতা সলনি কৰিব লাগিব আপোনাৰ চিন্তাবোৰ মোৰ সৈতে মিল আছে আৰু সেইটো কাৰণেতো মই মন্ত্ৰী নিউজ এৰি পিনে আপোনাৰ পাছত দৌৰিছোঁ ধন্যবাদ কিন্তু সঁচাকৈ যে আপুনি তাত ওলাব বুলি মই ভবাই নাছিলোঁ কেতিয়াবা নভবা কথাবিলাকেই হৈ যায় কিন্তু আপুনিহে এটা কথা পাহৰিছে মই কওকচোন মই আপোনাক কৈছিলোঁ মই আপোনাতকৈ সৰু গতিকে মোক এই আপুনি বুলি সম্বোধন কৰিব নালাগে তুমি বুলি ক'লেই হ'ল আৰু ময়ো কৈছিলোঁ আপুনি বয়সতহে সৰু আপুনি যিটো কাম কৰি আছে সেয়া বহুত ডাঙৰ থেংক ইউ আজি তোৰ ঘটনাটোৰ কাৰণে দিনত দাদাই ভাতেই নাখালে অধীৰে দাদাক গাত লগাকৈ কথা কৈছে আগতে অধীৰে দাদাৰ ওপৰত কেতিয়াবা কথা কোৱা শুনিছিলি এতিয়া বুজিলি এটা সৰু ভুলৰ বাবে কি হ'ল তোমাৰ ভাল পোৱা বেয়া পোৱা মই কেয়াৰ নকৰোঁ এইখন ঘৰত আছা গতিকে ঘৰখনৰ প্ৰত্যেকজন মানুহৰ ভাল পোৱা বেয়া পোৱা তুমি কেয়াৰ কৰিবই লাগিব আৰু যদি নকৰোঁ তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি
লোকৰ বেডৰুমলৈ সোমোৱাৰ আগতে সুধি ল'ব লাগে। নবৌয়ে তাৰ আগতে মোক নিজেই ৰুমলৈ ব্ৰেকফাষ্ট লৈ যাবলৈ কৈছিল। কোৱা কথা বাদ দে। মানুহৰ মুড সদায় একে নাথাকে। আজি তোৰ ঘটনাটোৰ কাৰণে দিনত দাদাই ভাতেই নাখালে। অধীৰে দাদাক গাত লগাকৈ কথা কৈছে। আগতে অধীৰে দাদাৰ ওপৰত কেতিয়াবা কথা কোৱা শুনিছিলি? এতিয়া বুজিলি এটা সৰু ভুলৰ বাবে কি হ'ল? আজিৰ পৰা কাৰোবাৰ ৰুমত সোমোৱাৰ আগতে নক কৰি ল'বি। হ'ব খুৰীমা, মই এটা কাম কৰোঁ নেকি? কি কাম? দেউতা আৰু বৌক ক্ষমা খুজি আহোঁ নেকি? কথা নবহাবি, নিজৰ কাম কৰ। কি কথা বহাব নালাগে খুৰী? একো নাই, মানে ই এটাকে দুটা কথা কৈ ফুৰে যে সেইটোকে। অঁ, মই যে অলপ বেছি কথা কওঁ সেইকাৰণে খুৰীমায়ে মোক গালি পাৰিছে। তোৰ মুখখন চাই কিন্তু তেনেকুৱা লগা নাই। নাই, একো নাই। খুৰী কি হৈছে ইয়াৰ? একো হোৱা নাই অ', তই এনেই ভাবি আছ। যাচোন মুখ হাতখন ধুই লগৈ, মই তোৰ কাৰণে চাহ বনাওঁ ৰ। মায়ে মিছা কথা কৈছে সৰুদা। বিদি, তই ভিতৰলৈ যা। ৰ কি হৈছে ক? মই আছো ক। আজি বৌৱে টিকেনক চৰ মাৰিলে। কি? কিন্তু কিয়? ফাঁকি নিদিবি মোক, কি হৈছে কচোন? নাই হোৱা। মইতো ক'বলৈ কৈছোনে নাই মোৰ শপত? ক। মই বৌ ৰুমলৈ গৈছিলোঁ। মিনিটটোৰ পিছে পিছে হ'ব ব্ৰেকফাষ্ট ৰেডি। বেডৰুমলৈ সোমাই আহোঁতে দৰ্জা নক কৰিব লাগে বুলি নাজানো নেকি? বৌ আছে? আহিলে। তোৰ মগজত কিবা এটা আছেনে নাই? তাক কিয় কলি? মইতো চুপ। কোন? বৌ, তোমাৰ লগত মোৰ কথা আছে। ক'বলৈ বাধ্য হৈ গৈছোঁ, বেলেগ ভাবি নল'বা। ভুল সকলোৱে কৰে, কিন্তু সেই ভুলে আনক কষ্ট দিলে ভুলটো দুখ হৈ পৰে। ভাষণ দি পুৰা পাক্কা হৈ গৈছা। কৈ যোৱা। ভাষণ মই বাহিৰতে নিদিওঁ, যি কওঁ মনৰ পৰা কওঁ, ঘৰতো। বাৰু, টিকেন এইখন ঘৰলৈ কেনেকৈ আহিলে, কোনে আনিলে, সেয়া চাগে তুমি জানা। এটা কাম কৰা মানুহক ক'ৰ পৰা কেনেকৈ উঠাই আনিছে সেইটো জনাৰ মোৰ টাইম নাই আৰু মোৰ মনো নাই। মোৰ কিন্তু আছে। টিকেনক এইখন ঘৰলৈ মই আনিছিলোঁ। সি তেতিয়া 8 নে 10 বছৰ আছিল। ডিব্ৰুগড়ৰ হোটেল এখনত বাচন ধুই আছিলে। তাৰ ঘৰত কোন আছে সোধাত ক'লে কোনো নাই।
মাক দেউতাকক দেখা তাৰ মনতেই নাই। ময়ো মাক দেখা নাই, মোৰ মনতো নাই। নিজৰ সৈতে তাক একেই পালোঁ। মই সেইকাৰণেই তাক ঘৰলৈ লৈ আনিলোঁ। তুমি কোৱাৰ দৰে কাম কৰা ল'ৰা বুলি নহয়, মোৰ ভাই কৰি। গতিকে টিকেনক কাম কৰা ল'ৰাৰ দৰে ব্যৱহাৰ নকৰিলে মই ভাল পাম। তোমাৰ ভাল পোৱা বেয়া পোৱা মই কেয়াৰ নকৰোঁ। এইখন ঘৰত আছা, গতিকে ঘৰখনৰ প্ৰত্যেকজন মানুহৰ ভাল পোৱা বেয়া পোৱা তুমি কেয়াৰ কৰিবই লাগিব। আৰু যদি নকৰোঁ? বাহিৰৰ মানুহৰ মানসিকতা মই সলাইছোঁ। ঘৰৰ মানুহক নোৱাৰিমনে? এইটো কাৰোবাৰ ছাপ্লাইৰ গুদাম নেকি? নহয়তো। তেন্তে ইয়াত চৰকাৰী চাউল কিয় ষ্টক কৰিছে? তাৰমানে মই মিছা কথা কৈছোঁ। টিকেনক এটা কাম কৰা ল'ৰাক চৰ্মৰাৰ কাৰণে সি মোক কিমান কথা শুনাই থৈ গৈছে। এইখন ঘৰত কাম কৰা ল'ৰাতকৈও মোৰ মূল্য নোহোৱা হৈছে। আছে, তুমি তোমাৰ গুৰুত্ব নিজে কমাইছা। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি। ঘৰখনৰ প্ৰত্যেকজন মানুহৰ ভাল পোৱা বেয়া পোৱা তুমি কেয়াৰ কৰিবই লাগিব। আৰু যদি নকৰোঁ? বাহিৰৰ মানুহৰ মানসিকতা মই সলাইছোঁ। ঘৰৰ মানুহক নোৱাৰিমনে? তোমাক সলনি হ'বলৈ বাধ্য কৰাম। কি কৰিবা? আঁঠু কৰাবা, কাণত ধৰাবা, নে মিডিয়া মাতি নিউজ বনাবা? কিন্তু তথাপিতো মোক সলনি কৰিব নোৱাৰা তুমি। নেভাৰ এভাৰ। কাৰণ মই নিজৰ জেগাত শুদ্ধ। তোমাৰ ভিতৰখনত বহুত অহংকাৰ ভৰি আছে। অহংকাৰ কৰিব পৰা মানুহে অহংকাৰ কৰে। নাও লিভ। যাম, কিন্তু দ্বিতীয় দিনা টিকেনৰ গাত যাতে হাত নুঠে। তুমি মোক ধমকি দিছা। মই সিদ্ধান্ত শুনাইছোঁ। শুনিয়ে মোক ধমকি দি থৈ গৈছে। সি ঘৰৰ মানুহক ধমকি নিদিয়ে। তাৰমানে মই মিছা কথা কৈছোঁ। টিকেনক এটা কাম কৰা ল'ৰাক চৰ্মৰাৰ কাৰণে সি মোক কিমান কথা শুনাই থৈ গৈছে। এইখন ঘৰত কাম কৰা ল'ৰাতকৈও মোৰ মূল্য নোহোৱা হৈছে। আছে, তুমি তোমাৰ গুৰুত্ব নিজে কমাইছা। কি? আৰু এটা কথা, টিকেন চাকৰ নহয়, সি এইখন ঘৰৰ মানুহ।
এইটো কাৰোবাৰ ছাপ্লাইৰ গুদাম নেকি? নহয়তো। তেন্তে ইয়াত চৰকাৰী চাউল কিয় ষ্টক কৰিছে? ক'ব লগা আছে মোৰে কওঁ কেনেকৈ মই দিব লগা আছে মোৰে যাচো কেনেকৈ মই জীয়া জীয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহেও ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে তুমি নেদেখা ফাগুনৰে আবেলি নেদেখা ফাগুন সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো